সকলোকে স্বাগতম জনাই আজি আকৌ ওলাইছো দাঁতটো উঘালিবৰ কাৰণে সকলোৱে আশীৰ্বাদ কৰিব আৰু একদম বহুত বেছি ভয় লাগিছে আজি আকৌ পাৰ্টনাৰক লৈ লৈছো যিমানে নহলেও মানে ঘৰৰ মানুহখিনি যদি ওচৰত নাথাকে নহয় এনেকুৱা কামবিলাক কৰিবলৈ সাহস নহয় আমাৰ তাতে চেং নাঙে আৰু কিখন মোক জোকাই আছে তুমি যে মোক পিটিছিলা মই মানুহক কৈ দিম একদম থপ থপ এখিনিতে দি দিলে দেউতাক কৈছিলে যাবলৈ লাগে মই মানে যাবলৈ নিদিলোঁ ধৰি থলোঁ আৰু সেইটোৱে খং আৰু কৈ দিয়া মই যে বেজি লৈছিলোঁ মোৰ জ্বৰ উঠিছিলে মই ভাল হৈ গ'লো দেই ইমান কথা ইমান খেল এতিয়া ভাল পালে দেই তাই অকণো জ্বৰ চৰ একো নাই কিন্তু মানে পিছদিনাখন আবেলি সময়ত আকৌ এবাৰ উঠিছিলে তাৰপৰা ঔষধ খুৱাই দিলোঁ এতিয়া যেনিবা একো নাই আৰু এইটো মানে বেলেগ ভাইৰেল চাইৰেল কিবা নহয় নাই অকল বেজি দিয়াৰ কাৰণে বিষতহে জ্বৰ উঠিছিলে সেইটো কাৰণতে ইমান হেৰি নহয় আৰু এতিয়া ভাল হ'ল এইটো ভাঙিয়ে পেলালা দেখোন নেখাবা শুন ইয়াত থকা গুটিকেইটা খাইছে নেখাবা এইকেইটা খোৱা বস্তু নহয় নহয় শুন দিয়া চাওঁ তুমি এইটো ভাঙি পেলালা আকৌ এতিয়া এইটো এৰুৱাই দিব লাগিব নহ'লে আকৌ কি হ'ব এইবোৰ কি খেল এইবোৰ কি খেলত যে ফূৰ্তি লাগে আহি আমি শিৱসাগৰ পালোহি আৰু ভিডিঅ' কৰিব ভাবিছিলোঁ দেখিছেনে দুইজনে মোৰ আগে আগে কেনেকৈ খোজকাঢ়ি গৈ আছে এইখিনি সময়ত একদম গুৰুত্বই নাই বহুত একদম পূৰা সাহস লৈ আহিছোঁ আজি ইমান বেছি ভয় কৰোঁ সৰুতে যে বেজি ল'বলৈ কিমান ভয় কৰিছিলোঁ এতিয়া সেইজনী মানুহে ইদিনা হস্পিটেল সিদিনা হস্পিটেল ইদিনা দাঁত ঘূৰাবলৈ সিদিনা কিবা আল্ট্ৰাচাউণ্ড কিবা এক্সৰে কৰিবলৈ কি ক'ব আৰু এই আমাৰ একদম মোৰ মা ঘৰৰ ওচৰৰ ছোৱালী কিন্তু মানে আগতে তেনেকৈ লগ পাওঁ নহয় চিনিও নাপাওঁ এতিয়া ইয়ালৈ আহি চিনি পাইছোঁ তাই থাকে প্ৰাঞ্জল বৰা ছাৰৰ ওচৰতে তাই ছাৰ্ভিচ দি আছে এতিয়া আমি আহিলোঁ ঠাণ্ডা কেইটামান কিনি নিবলৈ ইমান বেছি গৰম ছাৰ অহা নাই অকণমান সময় ৱেইট কৰা সময়টো বোলো আমি এনেকৈ অকণমান ওলাই মেলি আহিছোঁ আৰু ন ঠাণ্ডা এটা লৈ যাওঁ মাজা এটা হ'লে হ'ব বেলেগ কিবা খাই নি আকৌ সিহঁতি যি খাই ভাল পায় সেইটোকে লোৱা মইতো নাজানো ন সিহঁতি কি খাই ভাল পাব ঐ চোৱা আনিলোঁ এতিয়া খাব পাৰা কোনটো খোৱা এজনীয়ে কিন্তু নিজে চইচ কৰি আনিছে মোক কিন্তু পিছত ক'ব নোৱাৰিবা আকৌ ঠিকে আছে এইকেইদিন যে ইয়ালৈ আহি সিহঁতে কিজনীৰ লগত মানে মই এতিয়া ঘৰুৱা নিচিনা লাগি গ'ল সেইফালে মই কৈছোঁ মই বোলো সাহসটো গোটাই আনিলোঁ মই কৈছোঁ আহিছিলোঁ তেনেকৈ গৈ পেলাই আকৌ নাই বোলে একো চিন্তাই নকৰিব আৰু ইহঁতে যে কেনেকুৱা সাহস দিছে এইজনী হৈছে কৃষ্ণা তাইৰ মাকে বোলে হৰুৱাই গৈছে আজি দুদিনমানৰ আগত মোক একদম বেয়া সাহস দিছে আৰু ইহঁতি সিহঁতৰ সাহসতে এতিয়া চাহৰ ওচৰত সোমামগৈ আৰু ঠাণ্ডা খাই লোৱা খালি মই খাব নোৱাৰিম নহয় জানো মোৰ আকৌ চুগাৰ টুগাৰ বেছি হ'ল বুলি দিগদাৰ হ'ব নহয় সেইকাৰণে তোমালোকে খোৱা নাই অলপ খালি একো নহয় নাখাওঁ আজি নাখাওঁ দিয়া আজি ডাক্তৰলৈ আহিছে যে এইখিনিলৈকে একদম তজবজাৰ আছোঁ আৰু ডাক্তৰটো হৰুৱাৰ পিছত নাজানো যে ইহঁতৰ সাহসে মোক কিমান কাম দিয়ে তাই কৈছে বোলে প্ৰেছাৰ বাঢ়ি যাব বোলে বেছিকৈ চিন্তা কৰি নাথাকি খুব সঁচাকৈ হয় ন এতিয়া খালি মেঘালয়ত আছে আপুনি এইটো নাভাবিব যে আপুনি প্ৰাঞ্জল ছাৰৰ তাত আহিছে আপুনি পাব প্ৰাঞ্জল ছাৰৰ ৰুমখন এটা মানে ৰেজৰ্ট হয় তাত মই অলপ দুঘণ্টাৰ কাৰণে সোমাওঁ এটা স্পা ইমাজিন কৰি আছোঁ মই কল্পনাত গৈ পালোগৈ ৰিজৰ্টখন আমি যিটো কামৰ কাৰণে আহিছিলোঁ সেই কামটো আৰম্ভণি হৈ গ'ল মাক আহি পেলাই ইয়াত বহুৱাই ল'লে আৰু প্ৰেছাৰ জোখা কিবা কিবি টেষ্ট কৰে এইখিনি কৰিলে কৰাৰ পিছতে মাক লাহেকৈ ইনজেকশ্যন দিলে এইখিনি আমি খুব ধুনীয়াকৈ চকুৰ আগত চাই আছোঁ যদিও সেই সময়ত আচলতে মাৰ কেনেকুৱা লাগিছিলে সেইটো মায়েহে ভালকৈ গম পাব আৰু মোৰ কথাটো কি হৈ গ'ল মোৰো দাঁত এটা অলপমান প্ৰব্লেম দি আছে গতিকে মই চাবলৈতো ওচৰলৈ নাই যোৱা পাপাই ওচৰৰ পৰা চাই আছে এইটো এটা ইনজেকশ্যন দিলে আৰু ইনজেকশ্যন দিয়াৰ পিছত কামটো ষ্টাৰ্ট হৈ গ'ল মানে এই ইনজেকশ্যনটোত কি হৈ যায় চব গম পাই থাকে কিন্তু একো বিষ নহয় আৰু এনেকৈ অলম'ষ্ট আমাৰ আধা ঘণ্টা ওপৰত গুচি গ'ল একচুৱেল টাইমটো কিমান আছিলে চাবলৈ নহ'ল কিন্তু বহুত সময় আমি ইয়াত বহি থাকিলোঁ প্ৰায় আধা ঘণ্টাৰ পিছত কামখিনি সম্পূৰ্ণ হৈ গ'ল আৰু এয়া হৈ গ'ল মা সম্পূৰ্ণ সুস্থ আছে ঠিক আছে কিন্তু তেওঁ মুখেৰে কথা ক'ব নোৱাৰে আৰু বাকী যিবিলাক বস্তু দেখা পাইছে বস্তুবিলাক ইয়াতে এনেকৈ থোৱা আছে পাপাই গৈ পেলাই একদম ওচৰৰ পৰা চাই আছে কিন্তু মোৰ যিটো ভয় লাগিলে মই অকল ভিডিঅ' কৰি থাকিলোঁ কিন্তু একদম ওচৰৰ পৰা চাবলৈ সাহসে নহ'ল এতিয়া আমি ডক্টৰৰ ওচৰৰ পৰা ওলালোঁ ইয়াত খবুৱাই মেলি ওলাই আহিছোঁ এতিয়া অলপ বিষৰ বেজি এটা ল'বৰ বাবে ইয়াতে আহিছে মাত মাতিব পৰা নাই একেবাৰে গানটো উলিয়াই দিলে যে এই আমাৰ পেচেণ্ট বিচনাত পৰিলে
বেজি দিলা দিলো বেজিটো বিষ আছেনে হ'ব একো নাই লাহে লাহে বিষটো ভাল পাই যাবা ওচৰতে ফাৰ্মাচী আছে তাৰ পৰা দৰৱকেইটা লৈ লওঁগৈ মাক এটা বেজি দিছে বেজিটো ল'ব লাগিব এতিয়াতো তেওঁ তেনেকৈ কথা ক'বতো নোৱাৰিব সেইটো কাৰণে এতিয়া পৰা ব্লগটো মই যেনেকৈ পাৰোঁ বনাই দিছোঁ আপোনালোকক কোন গ'ল বেজি দিলে এতিয়া কথাটো হৈ গ'ল কি মায়ে মাতটো মাতিব নোৱাৰে আৰু মানুহজনী অকণমান পূৰা জঠৰ নিচিনা হৈ আছে হাঁহি চাহিও নাই হাঁহিবলৈও এতিয়া নোৱাৰিব কি কয় মানে চিলাইটো দিয়া আছে যে চিলাই এটা পৰিলে বাৰু ঠিকে আছে নে কৈ দিয়া মানুহৰ হাতখনে দেখাই পিনে সেনেকৈ ধুই দেখাইছে বিষৰ বেজিটো দিলে বিষৰ বেজিটো দিয়াৰ পিছত এই টেবলেটখিনি খাবগৈ লাগিব আজৰি বেলেগ একো কাম নাই 7 দিনৰ পিছত আকৌ আহিবলৈ কৈছে হেৰি কৰিবৰ কাৰণে চিলাইটো কাটিবৰ কাৰণে মানে কি হয় গুৰি দাঁতটো তেওঁ ক'লে যে আমাৰ বাকী দাঁতবিলাকতকৈ গুৰি দাঁতটো অলপ বেছি টানকৈ সোমাই থাকে যাৰ কাৰণে কি হয় অকণমান কাটি পেলাই কেতিয়াবা উলিয়াব লগা হয় সেই কাটিলে মানে চিলাই এটা কেতিয়াবা দিয়ে কিছুমানত নিদিলেও হৈ যায় আমাৰ পৰাই তাতে ৰোৱা আধা ঘণ্টা ওপৰত হৈ গ'ল আৰু এতিয়া পৰাতো ভিডিঅ'ত মোক হৈছে শুনিব বা ময়ে ক'ম কথাখিনি কাৰণ মায়েতো এতিয়া ক'ব নোৱাৰে নৰ্মেলি মই কৈছোঁ চিলাই নপৰে কিন্তু মা বাপে চিলাই কৰি গ'ল এতিয়া মই গাড়ীখন নিবলৈ আহিছোঁ আৰু গাড়ীখনৰ চিটবিলাক ইমানেই গৰম হৈ আছে ন বহি দিছোঁ বহুত কিবা লাগিছে সেইকাৰণে এ চিটো ফুল পাৱাৰত চলাই দিছোঁ যাতে ঠাণ্ডা হৈ যায় মাহঁতক তাতে ৰ'ব কৈ আহিছোঁ আৰু মই গাড়ীখন এতিয়া লৈ যাওঁ পটককৈ ঘূৰাই আনিম আৰু মায়েহঁতে উঠি দিব লগালগ যামগৈ নহ'লে প্ৰব্লেম হৈ যাব মাতি এজনী মানে ওলালে এতিয়া যাওঁ ফাইনেলি কামটো ভালে কুশলে হৈ গ'ল কোনো একো প্ৰব্লেম নাই মূৰ চুৰ ঘূৰোৱা গা বেয়া লগা তেনেকৈ একো হোৱা নাই সেইখিনি নহ'লে ভাল 2:44 হৈছে এঘণ্টাৰ পিছত এটা দৰৱ খাবলৈ আছে গতিকে সোনকালে তেওঁ কৈছে ঘৰলৈ যাবলৈ মন গৈছে সোনকালে যদি ঘৰ পাই লওঁগৈ বাকী কপাই সোমোৱাই দিছে সেইখিনি বোলে তেওঁ ঘৰতে পেলাবগৈ অকণমান আছিলে অকণমানত নাপালোহি ৰেড লাইট জ্বলি গ'ল তাৰমানে মই তেতিয়া ৰ'বলৈ বিচৰা নাছিলোঁ যিকি নহওক ৰেড লাইটটো জ্বলিলে 15 ছেকেণ্ড বাকী আছে আৰু মাহঁত ৰৈ আছে বৰঠাকুৰ মেডিকেলৰ মানে ফাৰ্মাচী তাতে মা এইবিলাক গাড়ী বহি গ'লহি এতিয়া আপোনালোকক খালি কৈছোঁৱে মায়ে এতিয়া বা একো কথা ক'ব নোৱাৰে আজি ব্লগটোততো মোৰ ভাগৰ মনো ভাগৰ পাবা আমাৰ কথাবোৰে শুনিব চাগে কাইলৈ পৰা কথা ক'ব পাৰিবা আৰু কাইলৈ পৰা মানে পৰা হ'ব আৰু এতিয়া মাক গৰম মছলা দিয়া কিবাকিবি একো খাব নোৱাৰে চব মানা কৰি থোৱা আছে ঠাণ্ডা খাব পাৰিব তাকো মানে ধৰি লওক ঠাণ্ডা মানে কি আৰু ফ্ৰিজৰ পাৰিবনে নে পাপাই এবাৰ সুধিছিলে একো আপত্তি নাই বুলি ক'লে কিন্তু যদি বেলেগ কিবা ঠাণ্ডা চাণ্ডাও খায় মানে খালে মানে ধৰি লওক এনেকৈ ষ্ট্ৰ এটা দিয়ে যে ষ্ট্ৰটোৱে চুপি খাবলৈ মানে ইয়াত প্ৰেছাৰ পোৱা কাম মানা কৰে যেনেকৈ নেকি এনেকৈ চুপিলে মেলি ইয়াত দুখ পায় সেইকাৰণে এতিয়া গিলাচত দি কিবা দি মানে জাষ্ট মুখত দিব গিলি দিব তেনেকুৱাকৈ পোৱা হ'ব বেলেগ প্ৰব্লেম একো নাই এতিয়া আমি আৰামছে যাবলৈ ওলাইছোঁ ভাবিলে পাপা আজি লগত আহি পিনে পূৰা গৰম পৰিছে গৰম বহুত পৰিছে যি কি নহওক ধুনীয়াকৈ কামখিনি হৈ গ'ল ইয়াৰ পিছৰখিনিও ভালকৈ গ'ল বুলি ক'লে আজৰি হ'ব ঘৰ আহি পালোহি মায়ে ফ্ৰেছ হৈ ল'লে 4:20 হৈছে বাটতে ৰখি পেলাই যিটো মানে ব্লিডিঙৰ কাৰণে যিটো টেবলেট দিছিলে দাঁতৰ পৰা ব্লিডিং নহ'বৰ কাৰণে তাৰ এটা খোৱা হ'ল আৰু এটা খাব লাগিব 8 ঘণ্টাৰ পিছত মানে চাগে 11টা কিমানত ওলাইছিলে 11:15 মানত আৰু আমাক কণমানি আহি পাই পেলাই আইতাকে লাগি আছে আইতাকে না কথা ক'ব পাৰিছে না দেখাব পাৰিছে না ল'ব পাৰিছে ঐ নেটানিবা আইতাই শুনা আইতাই দাঁতত হাঁহ হ'ল হাঁহ বুজি পাইছা অঁ দাঁতত যে মুখত এনেকৈ চোৱা এইফালে চোৱা হাঁহ এনেকুৱা হ'ল হাঁহ হোৱাৰ কাৰণে এতিয়া যে আইতাই একো খাব বেলেগ নোৱাৰিব নহয় বুজি পাইছা মা যেতিয়াই য'ৰ পৰাই নাহক লাগিলে একদম আমাৰ মানে ৰুণ মানুহকে একদম ধুনীয়াকৈ গৈ মেলি তাইক লৈ তাইও চাগে এইটোৱে ভাবিছে যে আজি আইতাক কেলৈ মাত মতা নাই বুলি আহিছে সেইকাৰণে টানিলে হৈছে নাই হয় ন আইতা ভাগৰ শুনা মোৰ কথাটো শুনা তুমি কথাটো বুজা আইতা ভাগৰ মুখত হাঁহ হ'ল বুজি পাইছা অঁ মুখত হাঁহ হ'ল হাঁহ হোৱাৰ কাৰণে আইতাই এতিয়া মাত মাতিব নাই পোৱা গম পালানে 7 দিন গম পালানে অঁ মৰম কৰি দিয়া আইতা হাঁহ হ'ল হয় হ'ব মৰম অঁ মুখত হাঁহ হ'ল তুমি আমনি নকৰিবা দেই আইতাক তুমি ভাল ছোৱালী নহয় তুমি আইতাক একো আমনি নকৰিবা দেই অঁ মাইনা এতিয়া মায়ে খাব লাগিব মাৰ ভাত ইয়াতে মেছেজ কৰি ধুনীয়াকৈ মানে মেছেজ কৰি নহয় হোৱাটছএপত তাত লিখি পেলাই আমাক দেখাই আছে বা মনুক দেখাই দিছে ভাত হ'লে নহ'ব কৈছে তো মনুৱে পাতিছিলে ভাত পানী দি পেলাই কোমলকৈ কিন্তু তেনেকৈতো নহ'ব একেবাৰে মাৰ ভাত হ'ব লাগিব কাৰণ এতিয়া চুবাব একেবাৰে নোৱাৰে আৰু ডাক্তৰেও মানা কৰি পঠিয়াইছে চুবাবৰ কাৰণে আৰু যদি দুই এক অকণমান সময় ইফাল সিফালকৈ চুবাবলগীয়া হ'লে ধৰি লওক ইটো ছাইডে খাব লাগিব আৰু এটা কথা আমাক কৈছিলে এইটো আজিৰ পৰা কাইলৈ পৰা কৰিবা বিষাইছে বুলি মুখখন নেমেলাকৈ হেৰি কৰিবলৈ নকৰিছিলে মনত আছেনে অকণমান কৰিবলৈ কৈছে নহ'লে
হেৰিটো টান হৈ যাব জঠৰ নিচিনা মানে হয়। অঁ নহয় আইতা তলত বহিব নোৱাৰে নেলাগে আজি নেলাগে তুমি আমাৰ লগতে খেলিবা ৰ'বা আকৌ খুব ভাবিছে আচলতে আইতাই কেলৈ নাই মানে বুলিব গম পালা নাই অঁ বহিলে খালি আইতাক একো নকৰিবা দেই আইতা হাঁহ হৈ আছে মুখত হাঁহ হৈ আছে মুখত এনেকৈ ফিচ কৰিলে তোমাক যে ফিচ কৰিছিলে যে মনত আছে অঁ নুচুবা আইতাক মুখত ফিচ কৰি দিলে নহয় তোমাক ফিচ কৰিছিলে ক'ত কৰিছিলে তোমাক যে ইয়াত যে ফিচ কৰিছিলে অঁ তাত যে ফিচ কৰিছিলে ভৰিত মনত পৰিলে নাই অঁ তাত যে ফিচ কৰিছিলে মনত পৰিলে তুমি যে কান্দিছিলা যে সেইফালে চোৱা তাত যে ফিচ কৰিছিলে সেই তেনেকৈ আইতাক আজি ফিচ কৰি দিলে মাৰ কাৰণে এয়া মাৰ ভাত আনিছোঁ এইফালে ডক্টৰে টেঙা খাবলৈ কৈছে অকণমান টেঙা খাবলৈ পাৰিব এতিয়া একেবাৰে ঠাণ্ডা কৰি দিছোঁ কাৰণ তেওঁ গৰমেতো খাব নোৱাৰে আৰু বইল দাইলো খাব পাৰিব বুলি কৈছে সেইকাৰণে বইল দাইল লগালগ বইল দাইল বনাই আনিছোঁ ডক্টৰে মাৰ ভাতেই খাবলৈ দিছে দুদিনমান সেনেকৈ খাবলৈ কৈ লাহে মানে খাইছে আৰু চ' এতিয়া মায়ে ক'বলৈ কৈছে ইমান ধুনীয়াকৈ ওলাই যোৱা মানুহজনী ঘূৰি আহি পেলাই এনেকুৱা হৈ আছে বুলি ভবাই নাছিলোঁ নিমখ হ'লে আৰু কি ক'ম মা মই অকণমান ওলাই গৈছিলোঁ মুনুৱে ক'লে বনাবলৈ একো নাই সেইকাৰণে শাক পাচলি কেইটামান লৈ আহিব ক'লে শাক পাচলি কেইটামান লৈ আহিলোঁ আৰু এইকেইদিন মোক খুব পিয়াহ লাগিছে ডিহাইড্ৰেশ্যনত থকা নিচিনা লাগিছে গতিকে ইলেক্ট্ৰল পাউডাৰ লৈ আহিলোঁ পাপালে কিবা মলম এটা এইটো লোকেল মাছ লৈ আহিলোঁ মায়ে মাছ খাব নোৱাৰে কিন্তু জোলটো খাব পাৰিব জোলটো যদি মাৰ ভাতত দি দিয়ে তেতিয়া খাব পাৰিব গতিকে মাছ অলপ লৈ আহিছোঁ ঘৰৰ পৰা ইমান ধুনীয়াকৈ ওলাই গৈছিলে মই ভবাই নাছিলোঁ যে আহিলে কথা চথা ক'ব নোৱাৰিব অলপ বিষাব বুলি ভাবিছিলোঁ আৰু খোৱাটো মানে মোক কাকো নাই দেখা নহয় আজিলৈকে মাছ চাত যে মাতিব নোৱাৰিব 7 দিনলৈকে মানে কি বুলি কয় মাৰ ভাতে খাব লাগিব মই ভাবিছিলোঁ খিচিৰি খাব পাৰিব চাগে বুলি কিন্তু চিলাইটো নপৰা হ'লে মেবি চাগে বস্তুটো বেলেগ হ'লহেঁতেন মানে কিছুমানৰ চিলাই নপৰে কিছুমানৰ মানে কি যদি আলুটো বেছি ভিতৰলৈকে সোমাই থাকে তেতিয়া গ'ল হেৰি হৈ যায় কেতিয়া কি খাবলৈ দিছে ন দালি আৰু পাৰিছা নে খাবলৈ মা গিলি দিলেই হ'ব সেইটো আইতা হাঁহ হ'ল দেখিছানে আইতা হাঁহ হৈ গ'ল ভিডিঅ'টো ইয়াতে সামৰি দিছোঁ যিহেতু মা ভাগৰ চেনেল মায়ে একো কথা ক'ব নোৱাৰে গতিকে আমিনো কি কৰি থাকিম হয়নে এতিয়া মায়ে সোনকালে ভাল পাবলৈ আপোনালোকেও অকণমান প্ৰাৰ্থনা কৰিব নতুন আইতা ভাল হৈ যাব ন সোনকালে বাই বাই কৈ দিয়ে চবকে বাই বাই আজি ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ দেই কৈ দিয়া বাই বাই দিদি আকৌ বাই বাই